Thank you. আজি নাগালেণ্ড লগা যিমান মিডিয়া হাউচেছ সব আহি কেনে ইয়াতে আমি খান লগতে মাথা টাইমতে আহি কেনে এইটো নিমিত্তে আমি একদম খুশি জানাই দি আছে আৰু আজি কথা ক'বলৈ মন থকাটো হ'লে একটা হট এণ্ড বাৰ্নিং টপিক অল ইণ্ডিয়াতে চলি থকা ৱাকফ এমেণ্ডমেণ্ট বিল 2024 লগা ইছ্যুতেহি কথা ক'ব নিমিত্তে আপুনি খান সবকে মাতিছে এইটো কথা কোৱা আগতে আমি নাগালেণ্ড লগা পাব্লিককে এইটো জানাই দিবলৈ মন আছে কোনোবা মানুহ নাজানি কিনে বি থাকিব হোৱাট ইজ ৱাকফ এইটো ৱাকফটো হ'লে কি আছে আপনি খান সব ধৰ্মতে বি উই ডু চেৰিটি আমি খান ধৰ্মতে চেৰিটি কৰে তো ৱাকফটো হ'লে কোনোবা মানুহ নিজৰ লগা প্ৰপাৰ্টি ঈশ্বৰ নামতে ডনেট কৰা to be benefited by the poor and needy or for establishment of religious institutions, schools, hospitals, madrasas or masjid এনেকা নিমিত্তে মানুহ বেছি ডনেট কৰে কোনোবা মানুহ লগা ফেমিলিতে তাই লাষ্ট সাৰ্ভাইভিং মেম্বাৰ থাকি কেনে প্ৰপাৰ্টি বেছি থাকি যায় তো এইটো কোনকে দিব এইটো পৰা এইটোতো ঈশ্বৰ নামতে তাই ৰিলিজিয়াছ পাৰপাছতে ইউজ কৰিবি কৈ কিনে ডনেট দিয়া এইটোখান প্ৰপাৰ্টিকে ৱাকফ কৰি কিনে কয় এইটো একটা উৰ্দু টাৰ্ম আছে দে আৰু এইটো ৱাকফটো ইমান সাল পৰা চলি কিনে আহি আছে ইট ইজ ইন আৱাৰ ৰিলিজিয়াছ বুকছ ৰিলিজিয়াছ ইছলামিক ৰিলিজিয়াছ নৰ্মছতে আছে ইণ্ডিয়াতে বি ইমান সাল পৰা এইটো প্ৰপাৰ্টিখান মানুহ ডনেট কৰি কিনে যাই আছে এইটো পৰা ব্ৰিটিছ টাইম পৰা এইটো মেনেজমেণ্ট কৰিবলৈ একটা ইনষ্টিটিউশ্যন ৱাকফ বোৰ্ড কৈ কিনে বনাই কিনে আছে কোনটো 1995তে গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ পৰা পাৰ্লিয়ামেণ্টে লেজিছলেশ্যন আনি কিনে ৱাকফ বোৰ্ড 1995 কৰি কিনে এইটো এষ্টাব্লিছমেণ্ট কৰি কিনে আছে টাইম টু টাইম এইটো লগা এমেণ্ডমেণ্ট খান বি যাই আছে তো আমি এইটো ক্লিয়াৰ কাট কৰি দিবলৈ মন কি ৱাকফ প্ৰপাৰ্টিটো হ'লে ঈশ্বৰ নামতে ডনেট কৰা প্ৰপাৰ্টি একটা আছে টু বি solely used for religious আৰু poor আৰু needy নিমিত্তেহি এইটো ৱাকফ আছে আৰু ৱাকফ বোৰ্ডটো ইণ্ডিয়াতে সব ষ্টেটতে আছে বেৰিং ফিউ ষ্টেটছ ৱাকফ প্ৰপাৰ্টি বি আলাগ আলাগ জেগাতে সবতে আছে এইটো নিমিত্তেহি আজি ইণ্ডিয়াতে ইমান হাল্লা হৈ আছে গভৰ্ণমেণ্ট পলিচি কোনোবা বনাটো মুছলিম ৰিলিজন মুছলিম ইছলাম লগা এগেইনষ্টে যাই আছে এইটো পৰাই হাল্লা কৰিছে এইটো লগা কথা কৰিবলৈ আপুনি খানকে আজি অলপ মাতি কিনে আছে আমি খান পৰা য়েছ নাগালেণ্ডতেতো আমি ক'বলৈ মন থকাটো চি এজ অফ নাও নাগালেণ্ড মুছলিমছ আৰ নট এফেক্টেড বাই এনি এমেণ্ডমেণ্ট অৰ দ্য ৱাকফ বোৰ্ড বিকজ ইন নাগালেণ্ড আমি খানতো ইয়াতে ৱাকফ প্ৰপাৰ্টি নাই এতিয়াতক নাই ৱাকফ বোৰ্ড বি গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ পৰা বাৰ আমাখানকে সুধি থাকে ৱাকফ বোৰ্ড বনাব না বনাব তো যেতিয়া ৱাকফ প্ৰপাৰ্টি নাই টাইম টু টাইম আমাখান মুছলিম কাউন্সিলৰ পৰা গভৰ্ণমেণ্ট অফ নাগালেণ্ডকে ৰিপৰ্ট দি দিয়ে আমি খান ৱাকফ প্ৰপাৰ্টি বি নাই ৱাকফ বোৰ্ড বি নাই আৰু এইটো ৱাকফ এমেণ্ডমেণ্ট বিলটো এজ অফ নাও ডাইৰেক্ট নাগালেণ্ড লগা মুছলিমকে টাচ নকৰে হ'লে বি এইটো এমেণ্ডমেণ্ট বিল অনাটো হ'লে আৰু নাগালেণ্ডতে আমি ক'বলৈ মন থকাটো ইন ফিউচাৰতে হ'বলৈ বি নহয় কেলৈ লেণ্ড লছটো আলাগ আছে নাগালেণ্ডতে তো এইটো কি জানে আমি খান ওপৰতে একো নহ'ব এনেকুৱা বি হ'ব পাৰে বাট উই হেভ ফুল চিম্পেথি ফৰ আৱাৰ মুছলিম ব্ৰাদাৰ্ছ অল অভাৰ ইণ্ডিয়া ক'তে এইটো ইফেক্ট হ'বলৈ আছে এইটো নিমিত্তে আমি খান কনচাৰ্ণ হৈ কিনে নাগালেণ্ডতে বি আমি খান মনটো বিষাই আছে এতিয়াতকতো একো এজিটেশ্যন কৰিব এনেকুৱা ভাৱনা বি থকা নাই আমি খান লাষ্ট ফ্ৰাইডে য়েষ্টাৰডে আপুনি খান চাইছে হ'বলা অল অভাৰ ইণ্ডিয়া এইটো এজিটেশ্যন মুছলিম খান আফটাৰ ফ্ৰাইডে প্ৰেয়াৰ কৰিছে ডিমাপুৰতে বি কহিমা আলাগ আলাগ পকা মুছলিম খান থকা জেগাতে বি মুছলিম খান মন বিষাই কেনে ফ্ৰাইডেতে আমি খান একটা এজিটেশ্যন যাব নেকি এনেকুৱা সব লগা ভাৱনা থাকিছে হ'লে বি মুছলিম কাউন্সিল পৰা আমি খান থাৰ্ছডেতে সব এৰিয়া লগা মানুহ আৰু কহিমাৰ পৰা আহিব নাথাকা কাৰণে বি ফোন পৰা আলাগ আলাগ জেগাৰ লগতে কনচাল্ট কৰি কিনে একটা মিটিং লৈ কিনে আমি খান এইটো ডিচাইড কৰিছে
হয় আমি খান বি এজ এ মুছলিম মনটো বিষাই আছে আৰু এইটো আমি খান লগা মাইনৰিটি কমিউনিটি খান ওপৰতে একটা ইনট্ৰুশন এনেকৈ আমি খান ভাবি আছে গভৰ্ণমেণ্টটো কি জানে ভাল নিমিত্তে কৰিছে হ'বলা হ'লে বি আমি খান লগাটো এইটো আমি খান একচেপ্টেবল নহয় তো নাগালেণ্ডে বি আমি খান এজিটেশ্যন কৰিব এইটো কৰিব কি বেছি ভাৱনা ওলাইছে আলাগ আলাগ হ'লে বি ইউনিনিমাছ ডিচিশ্যন একটা লৈ কেনে আমি খান এইটো ফ্ৰাইডেতেতো আমি খান একো নকৰিব হ'লে বি আমি খানতো মনটো বিষাই আছে আমি খান মেমৰেণ্ডাম খান আমাৰ খান অনাৰেবল CM আমাৰ খান লগা অনাৰেবল গভৰ্ণৰ কে মেমৰেণ্ডাম দি কিনে আমি খান লগা বি ভাৱনাটো দিব কৈ কিনে একটা ডিচিশ্যন লৈছে আৰু প্ৰেয়াৰী কৰিবি আমি খান লগা লিডাৰ খানকে উইজডম দি কিনে এইটো সব শান্তি নিমিত্তে ৰুলটো এমেণ্ডমেণ্টটো ৰিটাৰ্ণ লৈ ল'লে ভাল আছে নেকি এনেকুৱা কৈ কিনে বুজাইছে হ'লে বি জুইটো জ্বলি আছে মনতে সেইটো কাৰণে আমি খান জৱান চকৰা খানটো মানিব নাপাৰে আমি খান লগা ধৰ্ম বেছি মানিব নাপাৰে আমি খান বি মনতে বিষায় হ'লে বি আমি খান এতিয়া আদাৰ মাইনৰিটি কমিউনিটিজ খান লগতে বি কনচালটেশ্যন কৰিব কৰি কিনে সব লগা ভাৱনা কেনেকৈ আছে জানি কিনে লাগিলে আমি খান নেক্সট কোৰ্চ অফ একশ্যনটো যাব এতিয়া একো কৰা নাই এইটো পৰা কালি আমি খান দুসৰা জেগা সবতে এজিটেশ্যন হৈছে নাগালেণ্ডটো আমি খান একো হোৱা নাই ডেট ডাজন্ট মিন ডেট আমি খান এইটো একো চিন্তা নাই এনেকৈ বি নহয় দে মন বিষাই আছে এজ এ ল' এবাইডিং চিটিজেন আমি খান নাগালেণ্ড লাগে একটা পিচফুল এটমছফিয়াৰটো ডিষ্টাৰ্ব কৰিব মন থকা নাই এইটো পৰা কালি একো হোৱা নাই দে চাব কাৰেণ্ট ছিষ্টেমতে নতুন এমেণ্ডমেণ্ট অহাটো না ৱাক প্ৰপাৰ্টিজ এণ্ড অফ মেনেজমেণ্ট ইজ অল এবাউট ওৱানছ অ'ন ৰিলিজন আছে তাতে নতুন এমেণ্ডমেণ্ট অহাটো তাতে মেনেজমেণ্ট কমিটিতে আইদাৰ ইন দ্য ষ্টেট লেভেল অৰ ইন দ্য চেণ্ট্ৰেল লেভেল অফক'ৰ্ছ চেণ্ট্ৰেল মিনিষ্টাৰটো চেণ্ট্ৰেল লেভেলতে একটা থাকিব এইটোতো উপায় নাই একটা ডিপাৰ্টমেণ্ট আছে হ'লে বি তাতে দুইটা নন মুছলিম হালিবি কৈ আছে ৰিলিজিয়াছ মেটাৰতে হাউ কেন উই একমডেট এ নন মুছলিম হি উইল নট ন' এনিথিং এবাউট আৱাৰ ৰিলিজন এইটো পিছতে এপিলেট অথৰিটিতে তাতে ডিষ্ট্ৰিক্ট লেভেলতে যদি ডিচিটো মুছলিম থাকে তেনেহ'লে তাই নহ'ব নন মুছলিম ADC থাকিলে তাইকে এপিলেট অথৰিটি বনাব তো এইটো খানতো উই মুছলিম ফিল ডেট ইটছ এন ইনট্ৰুশ্যন ইন টু দ্য ৰিলিজিয়াছ টেৰিটৰী ইমান তক নাজালে বি ভাল আছিলে কেলে দুসৰা ধৰ্ম খান মাইনৰিটি আলাগ কমিউনিটি খান নহ'লে হিন্দু ধৰ্মতে বি নিজৰ মন্দিৰ নহ'লে নিজৰ ট্ৰাষ্ট এইটো খানতো নিজৰ কমিউনিটি মানুহে মেইনটেইন কৰে মেনেজ কৰে আৰু কেলে মুছলিম খান লগা ট্ৰাষ্ট খানতে নন মুছলিম হালিবি কৈ আছে এইটোতো আমি খান ফিউচাৰ অলপ বেয়া চাই কেনে মন দুখটো লাগি আছে এইটো পৰা এই নতুন এমেণ্ডমেণ্ট বিলটো কেনেকৈ পাছ হৈছে পাৰ্লিয়ামেণ্টে আমি খান সব চাইছে বেছি আৰ্গুমেণ্ট হৈছে হ'লে বি পাৰ্লিয়ামেণ্ট ইজ এ মেটাৰ অফ অনলি নাম্বাৰ্ছতেতো অপজিশ্যন পৰা নাই এইটো পৰাই এইটো পাছ হৈ যাইছে এইটো পৰা আমি খান এইটো একচেপ্ট কৰিব নাপাৰে আমি খান লগা ৰিলিজিয়াছ বডি খানতে নন মুছলিম আমি খান তাইখান বেয়া আছে এনেকুৱা বি কোৱা নহয় হ'লে বি তাইখান আমি খান লগা নিয়ম নাজানিব আৰু এইটো কেলে খালি মুছলিম খান নিমিত্তে এইটো কৰি আছে মুছলিম বডিতে নন মুছলিম সোমাব এইটোৱে বুজিব নাপাৰি কিনে এজিটেশ্যন কৰি আছে চব মুছলিম বিজেপিতে MP একটা বি নাই এইটোৰ পৰা আমি খান তাইখান লগতে একো পাবলৈ নাই হ'লে বি ইউ হেভ চিন 203 Hindu MPs voted in against the bill. That means all Hindus are also not united in the bill. Tai can be trust can বেছি আছে মনতেতো বিষাই আছে আজি মুছলিম লগা আছে খ্ৰীষ্টান মানুহ বি বেছি আমি খান ইভেন শিখ খ্ৰীষ্টান MPs খান তাই খান লগাই বিল আছে এইটো অপ'জ কৰিছে দে আপুনি খান সব চাইছে এইটো কালি পৰশু খ্ৰীষ্টান লগা বি ৰিলিজিয়াছ প্ৰপাৰ্টি বেছি আছে শিখ খান লগা বি আছে আদাৰ মাইনৰিটি কমিউনিটিজ ইভেন হিন্দু খান বি জেনুইন মানুহটো কনচাৰ্ণ বেছি আছে কেলে ৰিলিজিয়াছ প্ৰপাৰ্টিটো ওৱানছ অ'ন ৰিলিজন মেইনটেইন কৰিব দিলে ভাল আছে তো আমি খান পাৰ্লিয়ামেণ্টতো মেজৰিটি বি নাই পাৰা নাই আৰু আমি এতিয়া বি হোপফুল আমি খান লগা গভৰ্ণমেণ্ট অফ দ্য ডে উইজডমটো প্ৰিভেইল কৰিব নেকি কেলে মুছলিম খানটো বেচিকেলি মাইকী মোতা বাচ্চা সব ৰোডতে ওলাই আছে অল ওভাৰ ইণ্ডিয়া আপুনি খান চাই আছে ছ'চিয়েল মিডিয়া নিউজতে বি চাই আছে
ইটোৰ পৰা এইটো চাই কেনে কি জানে আমি খান এপিল কৰি আছে টু দ্য প্ৰেচিডেণ্ট অফ ইণ্ডিয়া আৰু ৰুলিং পাৰ্টি অলপ উইজডম থাকান মগজতে আহি যালে এইটো ৰোল বেক কৰিব পাৰিলে শান্তি হৈ যাব এমেণ্ডমেণ্ট আমি খানতো এইটো নকৰিবি এইটো কোৱাবি নহয় টাইম টু টাইম ইমান চাল হৈ যাইছে নতুন ৰুল সোমাব পাৰে অলপ একদম এতিয়া লগা নতুন ৰুলতেতো কি জানে এইটো ৱকফ বোৰ্ড বনা পিছতে না আমি খান চাই আছে তাতে মুছলিমেই কমতি হৈ কিনে নন মুছলিম বেছি হৈ যাব তো আমি খান লগা ৰিলিজনটো আমি খানি জানে আদাৰ্ছ খান কেনেকৈ জানিব তো একদম ক্লেছ হৈ থাকি কিনে বেছি ঝামেলা হ'ব নিচিনা আছে has said that it will be a boon. Tahan rakwa is the bal hobo kushe the Waqf Amendment Act. A Muslim man of this designation has said that it will be because it will help the poor Muslims instead of the mafia, Waqf land mafia la le na jaye na. Ito Muslim downtrodden poor women children kane bal hobo transparency thaki ho. So what do you say on that? That a man of this stature is saying such comments. See, many mind, many views. Itu koi na. Muslim khan bhi kunbate BJP alignment ase. Tai to party line te kotha koribo lagibo. Aro Muslim bitote bhi sect alag alag ase. Shia, Sunni, Bori, Muslim alag alag ase. Itu pura kunba personal view eneka di thakile bhi. It is already Waqf means itu dia manu bhi jane. Aro Waqf management board bhi eneka ase. Itu poor aro needy nimite ase. Nohole general welfare nimite ase. হয় এইটো ট্ৰান্সপাৰেন্সি আনিবি ৱকফ বোৰ্ডটো আৰু ভাল পৰা চলাবি এইটো কাৰণেতো আমি খান অবজেকশ্যন নাই দে হ'লেবি আমি খান অবজেকশ্যন থকাটো হ'লে এইটো মেনেজমেণ্ট কমিটিতে আলাগ মানুহ সোমাই কিনে তাই কি জানিব আজি এইটো একটা মছজিদ আমি খান চলাই আছে তাই এইটো মছজিদ আমি খান ৰিলিজিয়াছ নৰ্মটো নাজানিবতো তো উই চেন্স সামথিং ফিছ ইন দ্য মাইণ্ড অফ দ্য গভৰ্ণমেণ্ট খালি মুছলিম খানকে কিলে পিক এণ্ড চুজ কৰিছে এইটো ৱকফ প্ৰপাৰ্টি আলাগ আলাগ নামতে ট্ৰাষ্ট নামতে খ্ৰীষ্টান লগাবি আছে জৈন খান লগাবি আছে ইভেন হিন্দু লগা ইমান প্ৰপাৰ্টি আছে অল ইণ্ডিয়াতে ৰুল একটা বনাইলেতো কমন ৰুল বনাবি না ইট জাষ্ট পিকড আপ দ্য মুছলিম কমিউনিটি আৰু তাতেই বাৰ মানুহ সোমাই কেনে মুছলিম লগাই এইটো চাব কোৱাটো হ'লে আমি খান বি মন বিষাই আছেতো না কিলে আমি খানকে এনেকুৱা one sided we are also legal citizens of the country Muslim has sacrificed for independence of India dangor city bana aji apni sabo Nagaland te tu nai work property only bi kile Bihar UP Hyderabad Rajasthan itu time te itu jaga te work property kile ase kile British time te zamindars na landowners nole rulers kan to bishi Muslim thakise to they had huge land property to তাইখন জমিনদাৰী সিস্টেম খতম হোৱাৰ পিছত এইটো কি কৰিব তো দে হেভ ডনেটেড দেয়াৰ লেণ্ড ফৰ টু দ্য ৱকফ বোৰ্ড হয় আই এগ্ৰি দেয়াৰ মাইট বি মিছমেনেজমেণ্ট চামৱেৰ ডেট নিডছ টু বি কাৰেক্টেড হ'লে বি তাতে এইটো চব লৈ যাব গভৰ্ণমেণ্ট ইনষ্টিটিউশ্যন খান বি ৱকফ প্ৰপাৰ্টিতে বেছি আছে দেই তো এইটো ৰুলতে কি আনিছে গভৰ্ণমেণ্ট লগা কিবা ইনষ্টিটিউশ্যন ৱকফ প্ৰপাৰ্টিতে বনাই কিনে থাকিছে গ'লে এইটোতো গভৰ্ণমেণ্ট লৈ ল'ব এনেকুৱা বি আছে ৰুল খান আপুনি খান চাইছে কৰিলেতো এইটোৰ পৰা অলপ খুচি নাপায়েই আছে মুছলিম কমিউনিটিটো 1 or 2 মুছলিম লিডাৰ স্পিকিং ইন দ্য লাইন অফ দ্য গভৰ্ণমেণ্ট ইট ডাজন্ট এফেক্ট দ্য জেনেৰেল মুছলিমছ অফ ইণ্ডিয়া জেনেৰেল মুছলিম খানটো মন দুখ পাই আছে এণ্ড আমি খান এজ এ চিটিজেন মুছলিম চিটিজেনছ অফ নাগালেণ্ড আমি খান বি বেছি মন দুখ পাই আছে হ'লে বি ইয়াতেতো ফাৰ্ষ্ট থিং ৱকফ প্ৰপাৰ্টি ইয়াতে তিতক নাই ৱকফ বোৰ্ড নাই আৰু আমি খান ইয়াতে একটা হাল্লা কৰি কিনে পিচফুল এটমস্ফিয়াৰটো বেয়া কৰি দিবলৈ মন নাই এইটোৰ পৰা আমি খান লাৰ্জ স্কেল এজিটেশ্যন যা নাই দে অলপ আমি খান ডেম'ক্ৰেটিক প্ৰচেছতে আমি খান লগা নাগালেণ্ড লগা লিডাৰ খানকে লগ কৰিব চিভিল ছ'চাইটি অৰ্গেনাইজেশ্যন খানকে বি লগ কৰিব নাগা NGOs খান ইভেন আৱাৰ হিন্দু ব্ৰাদাৰ্ছ আমি খান লগ কৰিব তাই খান বি চবতো এইটো মঞ্জুৰ নাইতো বুজাবলৈ ট্ৰাই কৰিব এইটো একটো প্ৰেজেণ্ট ফৰ্মতে এইটো ৰিভ'ক কৰিব লাগে কৈ কিনে আপুনি খান বি আমি খানকে মদত কৰিবি কৈ কিনে এপিলটো কৰি আছে চব এইটো বিল পাছ হোৱা মই পহিলা বি কৈছে নাগালেণ্ডতো একটা ৱকফ প্ৰপাৰ্টি বি নাই
because all masjid you see all over Nagaland, Kohima, Tuensang, Mokchong, Dimapur, সব জায়গা চাইছে গ'লেতো এইটো পাব্লিক পৰা ডোনেশ্যন উঠাই কেনে নহ'লে হিউজ মছজিদ ইন মকচং আপোনালোকে চাইছে বোলা নাগা মানুহ একটা পৰা ডোনেট দিছে এনেকুৱা হৈ কেনে কোনোবা মছজিদটো 1906 এইটো আগে লগাবি নাগালেণ্ডতে মছজিদ আছে আমি খান বাউৰেল গ্ৰাউণ্ড একটা পুৰণা বজাৰতে আপুনি খান হলন পেট্ৰল পাম্প সামনেতে চাব পাৰে 1900 আগে লগা আছে হাৰ্ট অফ দ্য টাউন বাউৰেল গ্ৰাউণ্ড 1930 তে বনা আছে এইটো খান সবটো পাব্লিক পৰা হি বনা আছে ৱক বোৰ্ডকে এইটো সাবমিট কৰা নহয় তো নাগালেণ্ডতো ৱক বোৰ্ড নাই এক্সিষ্টেঞ্চ নাই ৱক প্ৰপাৰ্টি বি নাই এইটো একো হ'বলৈ বি নহয় হ'লে বি ফিউচাৰতে কোনোবা মানুহ ওলাই কেনে একটা প্ৰপাৰ্টি ডোনেট কৰি কেনে একটা বোৰ্ড বনাইছে গ'লে এতে বি এফেক্ট আহি যাব এইটো নিমিত্তে বি আমি খান কনচাৰ্ণ আছে আৰু এইটো ৰিজন নিমিত্তে আমি খান নাগা চিভিল সোসাইটি NGO গভৰ্ণমেণ্ট অফ দ্য ডে ইন নাগালেণ্ড আমি খান সবকে এপিল কৰি কেনে জনাই কেনে ৰাখিব আমি খান বি এফেক্ট ফিউচাৰতে হৈ যাব নেকি এইটো মৰম পৰা আমি খানকে হেল্প কৰিবি কৈ কিনে এপিল কৰি আছোঁ Mr. President, jadi apni para hal para explain question ini itulah question itu inclusion of non-Muslim into the court. Apni kan itu against puri dapat itu is it on a religion basis asena non-Muslim hadin dolo ko na la kota de asena kita kan because tan gua laga insaf itu non-Muslim kan ye court te dusai su kele to transparency aro accountability kan ye ase na uche to itu apni ala stand to itu is it you don't want to include those person beside your religion na kina kasi yes itu enika ase na waqf is a religious institution we don't mind including non-Muslim in social matter kikite when the question of religion comes a non-Muslim however intelligent he is tai to ami khan religion norms to na janibo to na and how can we accommodate others into our religious institution itu dangor matter of concern ase de আমি খান আলাগ ধর্মতে যদি সাপোজ খ্রিস্টান একটা রিলিজিয়াস বডিতে মুসলিম দুইটা সোমাই দিয়ে তো তাইখানতো একো কৰিব নাপাৰিব তো তাতে আৰু ঝামেলা ওলাব এইটো পৰা এইটো কি নিমিত্তে গভৰ্ণমেণ্টে এইটো পলিচি আনিছে নাজানে ট্ৰান্সপাৰেঞ্চি আনিব হ'লে উই ডোণ্ট মাইণ্ড ইউ ব্ৰিং ট্ৰান্সপাৰেঞ্চি দেৰ আৰ মেনি আদাৰ ৱেজ কি নন মুছলিম হালিলে ট্ৰান্সপাৰেণ্ট হৈ যাব নেকি কৰাপ্টেড মানুহ সোমাই যালে তাই যাই কিনে আৰু কৰাপশ্যন কৰিব অলবি এইটো ৰুল বনাই কিনে মুছলিম খানি চলাবি নহ'লে হিন্দু প্ৰপাৰ্টি হিন্দু চলাবি খ্ৰীষ্টান প্ৰপাৰ্টি হিন্দু চলাবি গভৰ্ণমেণ্ট শুড কাম আপ উইথ চাম গাইডলাইন্স এনেকৈ চলাবি নন মুছলিম ইনক্লুশ্যন কৰাটো হ'লে উই আৰ চেন্সিং চামথিং একদম বেয়া চেন্স কৰি আছে কেলৈ আমি খানকে ইম্প'জ কৰি আছে আমি খান ৰিলিজিয়াছ মেটাৰতে আমি খান ছ'চিয়েল মেটাৰ্ছতে ইনভল্ভ কৰিবি মিলি কিনে এনেবি আমি খান কাম কৰি আছে পাৰ্টিকুলাৰলি নাগালেণ্ডতো আমি খানতো চব মিলি কিনে কৰি আছে কমিউনেল ভাইলেঞ্চ নাই আদাৰ জাগা নিচিনা এনে বি মিলি আছে ভাল পৰা মিলিব হ'লে বি ৰিলিজিয়াছ ইনষ্টিটিউশ্যন খানতে নন মুছলিম এড কৰাটো এইটোতো ডাঙৰ ইছ্যু আছে দেই এইটো মানিব নাপাৰে acha aji muslim kan lode hoise itu laga to হয় so do you foresee that like alag minorities kan lode bi enaka feel ai bole laga apni ko foresee ore no bole ni Or I will just supplement to my colleague's question. I was just thinking what he was saying also. Not only that, Nagaland, for the ones that are not under the Waqf bill, alag ekta I will pare na pare because we can see that Christians are being persecuted in our own neighboring states also, and it's slowly infiltrating with the news reports of our RSS being infiltrated in Nagaland as well, Dimapur, in the universities. So, Apni Kanvi, do you foresee, as my colleague just stated also, that in another way, another bill, another amendment, I hope are right? See, in Nagaland there are different land rules. Waqf property is all about land properties আছে তো নাগালেণ্ডতে এজ অফ নাও waqf property নাই হ'লে বি ফিউচাৰতে আহি যাব পাৰে waqf board বি আহি যাব পাৰে এইটোৰ পৰা আমি খানতো কনচাৰ্ণ আছে এণ্ড নাগালেণ্ড বিং এ খ্ৰীষ্টান ষ্টেট হয় আমি খান কেলৈ বেছি কনচাৰ্ণ হৈ আছে ইট ইজ নট অনলি ফৰ মুছলিমছ খান কনচাৰ্ণ আছে এনেকুৱা নহয় দেই এণ্টায়াৰ মাইনৰিটি কমিউনিটি খান নিমিত্তে বি কনচাৰ্ণ আছে ফাৰ্ষ্ট মুছলিম হ'ব পাৰে খ্ৰীষ্টান খান লগাবি বেছি লেণ্ড প্ৰপাৰ্টি থাকিব জৈন খান লগাবি থাকিব হিন্দুজ লগাবি থাকিব তো এইটো খানতো গভৰ্ণমেণ্টটো কি পলিচি আছে নাজানে মে বি উই আৰ থিংকিং ফাৰ্ষ্ট মুছলিম আছে এইটো পিছতে ছাবচিকুৱেণ্টলি আদাৰ মাইনৰিটি কমিউনিটি লগাবি এইটো
ৰুলটো ফ্ৰেম কৰিব নেকি আৰু নাগালেণ্ডে যদিও ৱৰ্ক প্ৰপাৰ্টি নাথাকে হ'লেবি ৰিলিজিয়াছ প্ৰপাৰ্টিখনটো বেছি আছে ডিমাপুৰ পাৰ্টিকুলাৰলি ডিমাপুৰতে আৰু ডিষ্ট্ৰিক্ট হেডকোৱাৰ্টাৰ নাগালেণ্ডে কোন জেগাতে মুছলিম লগা মছজিদ নাই কোন জেগাতে মুছলিম আছে তাতে মছজিদ একটা আছে তো উই আৰ কনচাৰ্ণ এবাউট অল দিছ নাগা মানুহটো আই কেন চাইট নিউমাৰাছ এক্সাম্পলছ নাগা মানুহ নিজৰ লেণ্ড দি কেনে প্ৰেয়াৰ হাউচ বনাবি পইচা বি লোৱা নাই এনেকুৱা বি ডিমাপুৰতে বেছি আছে দে তো কালি পৰশু দুসৰা কিবা ৰুল আহি কেনে যেনেকা আসামতে আপুনি কোৱা নিচিনা ৰিলিজিয়াছ প্ৰচিকিউশ্যনটো বেছি আহি আছে ইভেন আপন খ্ৰীষ্টানছ মুছলিম চব আহি আছে তো এইটো প্ৰটেকশ্যন নিমিত্তে কিবা বিল আহি যালেবি আমি খান নাগালেণ্ড গভৰ্ণমেণ্টকে আমি খান নাগালেণ্ড গভৰ্ণৰকে এপিল কৰিব আমি খান লগা প্ৰপাৰ্টিখনটো ছেফ থাকিব লাগে আমি খান এইটো প্ৰপাৰ্টি লৈ কিনে বেছি কিবা কৰিবলৈ বি নহয় জাষ্ট প্ৰেয়াৰ কৰিব আৰু এণ্টায়াৰ নাগালেণ্ডতে আমি খান লগা কমিউনিটি ফাণ্ডেড একটা মাদ্ৰাছা আছে দেই ডিমাপুৰতে ৰিলিজিয়াছ স্কুল এইটোৱে আছে আমি খান ইয়াতে এক্সট্ৰা একো কৰিবলৈ নহয় আমি খান মষ্টলি আৱাৰ কমিউনিটি ইজ এ ফ্লটিং পপুলেশ্যন আছে ইয়াতে থকা বৰ্ণ এণ্ড বট আপ নহ'লে পাৰ্মানেণ্টলি থকা মুছলিম খান বি কমটি আছে তো সব লগা মন বিষাটো হ'লে আজি আমি খান মুছলিম কমিউনিটিতে ইউথ খান হ'লে বি পাষ্টাৰ খান হ'লে বি সব মন বিষাই কিনে আমি খান বি ইণ্ডিয়া লগা মুছলিম খান লগতে এজিটেশ্যন কৰিব কোৱা টাইমতে আমি খান ৰখাই কিনে ৰাখি আছে মন বিষাই আছে এজ এ মুছলিম নাগালেণ্ডতে আমি খান শান্তিৰ পৰা থাকি আছে এইটো শান্তিটো হিলাবলৈ মন নাই আমি খান কিবা এজিটেশ্যন যালে বি উই উইল টেক দ্য লোকেল পপুলেশ্যন লোকেল কমিউনিটিজ আদাৰ কমিউনিটিজ ইন টু কনফিডেন্স এণ্ড উইল মুভ ফৰৱাৰ্ড এইটোৱে ভাৱনা কৰি কিনে তাতক আছে Sir, there's in the new amendment, with regards to gender, there's one like at least one woman should be added in this state waqf board. So what is your take? No, see, at least not one, it is two. Muslim women halibi koile, we may not have reservation on that. Ito halibi. Ajikali we are, ami khan bhi poila to women khan bhi ekdam sideline kore do. So ajikali women are going to masjid also. Women hala to Muslim women hala to iman objection nai. Halibi non-Muslim halai aro ami khan laga appellate authority te non-Muslim halibo. We see out of some board 8 member laga board thakile to 4 members to non-Muslim hoi jay ase. DC khan ki noi to ami khan laga religious norm to ami khan push up koribo na paribo to itu pura hi concern hoi ase. Good afternoon, all media person present here. Eto this month parliament work amendment bill pass hua hoise apni khan sob jane. Itu oporte ami ekta kotha কবলে মন থাকাটো এইটোই আছে কথাটো এইটোই আছে এমেন্ডমেন্ট নিমিত্তে আমাহান একো প্ৰবলেম নাই এমেন্ডমেন্ট হ'ব লাগে ফৰ ওয়েলফেয়াৰ অফ কমিউনিটি ফৰ ওয়েলফেয়াৰ অফ দ্য বোর্ড কিন্তু আমার স্যার কোৱা নিচিনা ইনক্লুশন অফ নন মুসলিমস ইটো বাবে আমাহান নিজে ভাবিলে বি নাপায় কি নিমিত্তে ওয়াক বোর্ডতে দুইজন টু নন মুসলিম ইনক্লুড করিব সরকার পৰা কি নিমিত্তে হোয়াই দিস as per our Indian Constitution Article 26 Constitution of India freedom of religion Nijor religious activity affairs it should be run by managed by itself যোনটো কথা একদম ক্লিয়ার আছে ইন্ডিয়ান কনস্টিটিউশনতে খালি এটো দুইজন মেম্বার ইনক্লুড কৰাটো নট অনলি মুসলিম অপোজ কৰা নাই আপনাহান বি চাই থাকিব মাছ ৰিলে প্ৰটেষ্ট কৰি আছে নন মুসলিম অলসো কোঅপাৰেটিং খ্ৰীষ্টিয়ানছ শিখস দালিত যে ইটোতো হ'ব নালাগে এভৰি ৰিলিজিয়াছ মেনেজমেণ্ট বডিটো তাইহান নিজৰ ইণ্ডিপেণ্ডেণ্ট থাকিব লাগে ইয়াতে দুসৰা হালিব নালাগে তেতিয়া এইটো চাবে কৈছে যে ডাইৰেক্টলি কনস্টিটিউশন ইন্ডিয়া ভায়োলেশন হৈ আছে তো ইটো নিমিত্তে এজিটেশ্যন চাই আছে আমাহান বি অপোজ কৰি আছে ইয়াতে বহি কেনে থাকি কেনে অপোজ কৰি আছে আৰু এজ লং এজ গভৰ্ণমেণ্ট অফ ইণ্ডিয়া উইল নট টেক ইট বেক এইটো অপোজ কৰাটো চলি থাকিব
লাষ্টলি এতিয়া আপোনাহান বি চব জানে মেটাৰ ইজ বিফোৰ অনাৰেবল সুপ্ৰিম কোৰ্ট সুপ্ৰিম কোৰ্টটো কৈছে লাইকলি দিছ মান্থ 16 February 16 April 2025 will hear what on this burning issue. We are hoping Honorable Supreme Court will serve the justice in favor. এইটো এতিয়া বিল যেটো পাছ হৈছে ইয়াতে একটা দুইটা পয়েন্ট আছে এইটো বিলতে এখন কি কৈছে মই এইটো হলে নাজানো এনেকা ইনক্লুজখান আছে সাপোজ কৰিব আপনি 300 ইয়ার্স পুরানা একটা মস্ক আছে মুসলিম তাতে প্রেয়ার করি আছে 200 ইয়ার্স পুরানা একটা ঈদগাহ আছে যেটো আমরা ঈদ প্রেয়ার করে তো সালতে দুইবারই হয় ল্যান্ড তো খালি আছে তো এনেকা ল্যান্ড খানতে সাপোজ এনেকা ইনক্লুজার খান আছে যদি মানে ইনসেন্ট মনুমেন্ট হিসাবতে এইটো মস্কে গভর্নমেন্ট এটোকে কিবা কৰিব পাৰে দুসরা নহলে যদি পেপার ঠিকঠাক না থাকে গভর্নমেন্ট এটো লব পাৰে নহলে আর্কিওলজিক্যাল সার্ভে অফ ইন্ডিয়াকে এটো হ্যান্ড ওভার কৰিব পাৰে আপনি নমাজ প্রেয়ার কৰি থাকিলে বি 300-400 সাল পুরানা মস্কে প্রেয়ার কৰি থাকিলে বি এটো বিলতে এনেকা পয়েন্ট বি আছে যেটো গভর্নমেন্ট ইচ্ছা কৰিলে তাই এটো কৰিব পাৰে তো এনেকা ক্লোজার খান টাকা নিবিতে সেই আমি খান মুসলিম খান এটো বেশি কনসার্ন হয়ে আছে বেশি মন দুখ হয়ে আছে এইটো কারণে আমাখান এপিল ইটোই আছে গভর্নমেন্ট অফ ইন্ডিয়াকে তো খান হাঁটাই কেনে আপনি তো বিল বেক করবি আমাখানকে বি খুশি থাকিব যদি মাইনরিটি আছে এটোতে আৰু তো কৰিবলৈ একো নাই থ্যাংক ইউ